কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰেমানন্দ প্ৰভুৰ ৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সৰ্থেবাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উলহ মালহ পৰিৱেশ। পুৱা ৫ বজাত পানী তোলা পৰ্বৰ পিছতে আৰম্ভ হয় দিনজোৰা মাংগলিক কাৰ্যসূচী। তাৰ পিছতে উলিওৱা হয় এক আধ্যাত্মিক সম্প্ৰীতিৰ যাত্ৰা। উল্লেখনীয় যে দেশৰ আন ১০৮খন শাখা সেৱাশ্ৰমতো উদযাপন কৰা হয় কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰেমানন্দ প্ৰভুৰ জন্ম জয়ন্তী। জয় কৃষ্ণগুৰু। আজি কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১তম জন্ম জয়ন্তী উৎসৱ আজি ইয়াতে অনুষ্ঠিত হৈ আছে। ১৯৭৪ চনত কৃষ্ণগুৰু ঈশ্বৰে এই সেৱাশ্ৰম প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াতে তেতিয়াৰ পৰাই আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ আৰু এইবাৰো আমি ৫১তম কৃষ্ণগুৰু প্ৰভুৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিছোঁ। অকল ইয়াতে যে পালন হৈছে তেনেকুৱা নহয়, যে আমাৰ যি নেকি অসমৰ লগতে অসমৰ বাহিৰত যিমানবিলাক নেকি আমাৰ চক্ৰ আছে আটাইবিলাকতে আজিৰ এই দিনটোত প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১তম জন্ম জয়ন্তী উৎসৱ পালন কৰা হৈছে। কেনেকুৱা ধৰণৰ কাৰ্যসূচী? আজিৰ কাৰ্যসূচী ৰাতিপুৱা ৪ বজাৰ পৰা উষা কীৰ্তনেৰে আৰম্ভ হৈছে। তাৰপিছত এক নামযজ্ঞ প্ৰাৰ্থনা অনুষ্ঠিত হৈছে আৰু ৬ বজাৰ পৰা গধূলি ৬ বজালৈ, ৰাতিপুৱা ৬ বজাৰ পৰা গধূলি ৬ বজালৈ এক নাম কীৰ্তন অহৰহ ইয়াতে চলি থাকিব।